নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, প্ৰতি বছৰে আমি ভাদ মাহতে যিকোনো এভাগ নামঘৰলৈ আমি এনেকৈ যাওঁ আৰু এইবাৰো আমি গৈছিলোঁ ঢেকীয়াখোৱা বৰনামঘৰলৈ বুলি। কিন্তু ভিডিঅ'টো দিয়া অকণমান দেৰি হ'ল, তথাপিও আপোনালোকলৈ বুলি আগবঢ়াই দিছোঁ। ভগৱান এক বিশ্বাস, এক ঐশ্বৰিক শক্তিৰ ওপৰত মানুহৰ গভীৰ আস্থা আৰু ভৰসা। মোৰ ভগৱানৰ ওপৰত আস্থা আৰু ভৰসা, কিয়নো ভগৱান সৰ্বজ্ঞ, সৰ্বশক্তিমান আৰু সৰ্বত্ৰে বিৰাজমান। এয়া আহি আমি ঢেকীয়াখোৱা বৰনামঘৰৰ সন্মুখভাগ আহি পাইছোঁহি আৰু এইফালেদিয়ে আমি ভিতৰলৈ সোমাই যাম। 1450 শকতেই প্ৰতিষ্ঠা হোৱা এই নামঘৰটিত প্ৰতি বছৰে ভাদ মাহত অখণ্ড নাম কীৰ্তন হোৱাৰ বাবে বহুত ভক্তৰ ভিৰ দেখা পোৱা যায়। আৰু এই নামঘৰতে মহাপুৰুষ মাধৱদেৱে এগছি বন্তি জ্বলাইছিল, যি গছি বন্তি আজি বহু বছৰ ধৰি ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে। সেইবাবেই এই বন্তি গছিক এছিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত দীৰ্ঘতম সময়ৰ বাবে প্ৰজ্বলিত বন্তি হিচাপে স্বীকৃতি প্ৰদান কৰিছে। কথিত আছে যে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰি থকাৰ সময়তে অবৈষ্ণৱসকলৰ প্ৰৰোচনাত পৰি ৰজাই মহাপুৰুষ দুজনক বন্দী কৰিব খোজোতে শংকৰ গুৰুক শিষ্যসকলে আত্মগোপন কৰাইছিল এই স্থানত, আৰু ইয়াতে এহাল বুঢ়া বুঢ়ীৰ ঘৰত এটা ভগা জুপুৰিত ঢেকীয়া শাকেৰে তেওঁলোকে আহাৰ গ্ৰহণ কৰিছিল। সেইবাবেই এই ঠাইখনৰ নাম ঢেকীয়াখোৱা বুলি কোৱা হ'ল আৰু এই নামঘৰটিও ঢেকীয়াখোৱা নামেৰে জনাজাত হ'ল। ভক্তসকলে সকলো কাম শৃংখলাবদ্ধভাৱে কৰিব পৰাকৈ ইয়াতে কিছুমান নাম ফলক আঁৰি দিয়া আছে আৰু সেই অনুপাতে সকলোৱে কামবিলাক সুন্দৰকৈ আৰু শৃংখলাবদ্ধভাৱে কৰিব পাৰিব। এই ভাদ মাহতেই ঢেকীয়াখোৱা বৰনামঘৰত মৰ্ত্যৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি আমাৰ লোকবিশ্বাস আছে আৰু সেয়েহে ভক্তসকলে এই নামঘৰলৈ বিভিন্ন ধৰণৰে দান বৰঙণিও আগবঢ়ায়। সম্পূৰ্ণ নামঘৰটোৰ চৌপাশটো যদি আপুনি চায়, আপোনাৰ চালে চকুৰোৱাৰ দৃশ্যৰাজিৰ উপৰিও ইয়াৰ ভগৱানৰ যি এটা বাতাবৰণ বা যিটো পৰিৱেশ, সেই পৰিৱেশটোৱে আপোনাৰ ভগৱানৰ গুণানুকীৰ্তনৰ পৰা আদি কৰি সকলোবিলাকে মন প্ৰাণ আপোনাক পুলকিত কৰিব। গতিকে ভিডিঅ'টি আজি ইমানেই, ধন্যবাদ জনাইছোঁ।